Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমৰ শ্ৰেণীকোঠাত স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 12ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি ডিছকাছ কৰিলোঁ এই চেপ্টাৰটো যে আমি কুলম্বছ ল' ওপৰত কিছুমান কি চালোঁ নিউমেৰিকেল চালোঁ হয়নে, তোমালোকে চালানে ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম, এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম আৰু সেই টপিকটো হৈছে যে কি ছুপাৰপজিশ্যন প্ৰিন্সিপল। ঠিক আছে, এতিয়া চাই লওঁ ছুপাৰপজিশ্যন প্ৰিন্সিপলে কি বুলি কয়। দি ছুপাৰপজিশ্যন প্ৰিন্সিপল ষ্টেটছ ডেট when a number of charges are interacting, the total force on a given charge is the vector sum of the forces exerted on it due to all other charges. মানে কি ধৰি লোৱা যে কি হ'ল আমাৰ কিছুমান চাৰ্জ আছে, এটা ধৰি লোৱা তুমি Q1, ঠিক আছে, এইটো ধৰি লোৱা তুমি পজিটিভ, ঠিক আছে, এটা ধৰি লোৱা তুমি Q2, এটা ধৰি লোৱা তুমি নিগেটিভ, এটা ধৰি লোৱা তুমি Q3, এইটো ধৰি লোৱা তুমি পজিটিভ, আৰু এটা ধৰি লোৱা তুমি Q4, এইটো তুমি ধৰি লোৱা নিগেটিভ। ঠিক আছে, আৰু ধৰি লোৱা যে কি আৰু এটা আমাক চাৰ্জ দিয়া আছে, সেইটো হৈছে কি Q0, এইটো হৈছে Q0 চাৰ্জ। ঠিক আছে, এতিয়া কি হ'ব, আমাক যদি কয় যে কি আমাৰ এই Q0 চাৰ্জটোৰ ওপৰত তোমালোকে কি লৈ এটা নেট ফ'ৰ্চ বা কি টোটেল ফ'ৰ্চ ফাইণ্ড কৰা, তেতিয়া তোমালোকে কি কৰিব লাগিব। এতিয়া কি হ'ব, আমাৰ যিহেতু কি হৈছে আমাৰ এই Q0 চাৰ্জটো কিনত কি হৈছে বাকী চাৰ্জসমূহ আছে, এতিয়া বাকী চাৰ্জসমূহে কি কৰিব আমাৰ Q0 চাৰ্জৰ ওপৰত কি কৰিব এটা ফ'ৰ্চৰ সৈতে এক কৰিব, আৰু সেইটো কি হ'ব আমাৰ যিহেতু কি এইটো হৈছে পজিটিভ চাৰ্জ আৰু এইটো হৈছে পজিটিভ চাৰ্জ, সেইকাৰণে কি হয় সদায় পজিটিভে পজিটিভক কি কৰে ৰিপেল কৰে, আৰু সেইকাৰণে কি হ'ব ইহঁতৰ মাজৰ ফ'ৰ্চটো ৰিপালচিভ হ'ব হয়নে, ইয়াক এফালে ঠেলিব আৰু কি কৰিব Q0তে ইয়াক এফালে ঠেলিব, মানে কি হ'ব ইহঁতৰ মাজত এটা ফ'ৰ্চ থাকিব, ফ'ৰ্চটো ধৰি লওক তোমালোকে F1। ঠিক আছে, F1 ফ'ৰ্চৰ সৈতে কি হ'ব আমাৰ Q0 আৰু Q1 চাৰ্জটো ৰিপেল কৰিব। ঠিক আছে, ঠিক তেনেকৈ কি হ'ব আমাৰ Q0 আৰু Q2ৰ মাজত যিটো ফ'ৰ্চ হ'ব সেইটো কি হ'ব আমাৰ এট্ৰেক্টিভ হ'ব, কাৰণ কেলৈ Q0টো হৈছে পজিটিভ, Q2টো হৈছে কি নিগেটিভ, সেইকাৰণে কি হ'ব ইহঁতৰ মাজত এটা ফ'ৰ্চ থাকিব আৰু সেই ফ'ৰ্চটো কি হ'ব আমাৰ এট্ৰেক্টিভ হ'ব, আৰু এইটো ধৰি লোৱা তুমি F2 হিচাপে, এইটো ধৰি লোৱা তুমি F2। ঠিক আছে, আৰু কি হ'ব আমাৰ Q3 চাৰ্জৰ ওপৰত কি কৰিব Q0তে এক কৰিলে কি হ'ব আমাৰ ৰিপেল কৰিব, সেইকাৰণে কি মানে কি Q3 যদি Q0ক এক কৰে তেতিয়া কি হ'ব ই ৰিপেল কৰিব এইফালে এটা ফ'ৰ্চৰ সহায়ত, সেইটো ধৰি লোৱা তোমালোকে F3, আৰু কি হ'ব ঠিক তেনেকৈ কি Q0টো ইয়াৰ ওপৰত কি কৰিব এক কৰিব যে মানে কি ইয়াকো ৰিপেল কৰিব, সেইকাৰণে কি হ'ব আমাৰ F3 ফ'ৰ্চ। ঠিক আছে, ঠিক তেনেকৈ কি হ'ব আমাৰ Q4 এটা চাৰ্জ আছে, এইটো কি কৰিব আমাৰ Q4তে যদি ইয়াক এক কৰে তেতিয়া কি হ'ব ই এট্ৰেক্ট কৰিব, কাৰণ কেলৈ Q4টো হৈছে নিগেটিভ চাৰ্জ, সেইকাৰণে কি হ'ব ইহঁতৰ মাজত ফ'ৰ্চটো এট্ৰেক্টিভ হ'ব, আৰু এই ধৰি লওক ফ'ৰ্চটো F4। ঠিক আছে, এতিয়া কি হ'ব আমি দেখিলোঁ যে কি আমাৰ গোটেইখিনি চাৰ্জে কি কৰিলে আমাৰ এই Q0ৰ ওপৰত এটা এটা ফ'ৰ্চ এক কৰিলে, ফ'ৰ্চৰ সহায়ত কি কৈছে এক কৰিছে। ঠিক আছে, এতিয়া কি হ'ব আমাৰ ছুপাৰপজিশ্যনৰ প্ৰিন্সিপল মতে কি হ'ব এতিয়া যে আমাক যদি কয় যে Q0 চাৰ্জৰ ওপৰত তোমালোকে নেট ফ'ৰ্চটো উলিওৱা, তেতিয়া কি হ'ব আমাৰ ইয়াৰ যিটো টোটেল বা নেট ফ'ৰ্চ হ'ব সেইটো কি হ'ব আমাৰ বাকীখিনি চাৰ্জে সেই চাৰ্জটোৰ ওপৰত লগোৱা ফ'ৰ্চখিনি ভেক্টৰ চাম হ'ব। ঠিক আছে, মানে কি হ'ব Q1 ইয়াৰ ওপৰত কিমান ফ'ৰ্চ লগাইছিলে F1, সেইকাৰণে কি আহিলে আমাৰ F1 প্লাছ Q2 কিমান লগাইছিলে F2, ঠিক তেনেকৈ কি হৈছিলে Q3 কিমান লগাইছিলে F3, আৰু কি হৈছে আমাৰ Q4 কিমান লগাইছিলে F4 হয়নে, মানে কি হ'ব যিখিনি আমাৰ ফ'ৰ্চৰ সহায়ত কি কৰিলে এই বাকী চাৰ্জখিনিয়ে Q0ৰ ওপৰত এক কৰিলে সেই ফ'ৰ্চখিনি কি কৰি দিব লাগিব আমি ভেক্টৰ চাম কৰিলে আমি ইয়াৰ টোটেল ফ'ৰ্চ বাকী নেট ফ'ৰ্চটো পাই যাম। ঠিক আছে, আৰু এইটো কি হয় ক'লে আমাৰ ছুপাৰপজিশ্যন প্ৰিন্সিপলটোৱে। ঠিক আছে, আৰু কি হ'ব বাকী আমাৰ এইখিনি ফ'ৰ্চখিনি আমি নধৰোঁ। ঠিক আছে, মানে কি হ'ব যিহেতু এই চাৰ্জকেইটাই কি কৈছে ইয়াৰ ওপৰত এক কৰিছে যিটো ফ'ৰ্চৰ সহায়ত আমি সেই ফ'ৰ্চকেইটাকে ধৰিম, হ'ব এই ফ'ৰ্চটো ইয়াৰ ওপৰত দিয়া ফ'ৰ্চটো আমি নধৰোঁ ইয়াত। ঠিক আছে, যিহেতু কি আমাৰ ইয়াত কি কৰিবলৈ কৈছে আমাৰ টোটেল ফ'ৰ্চ বাকী নেট ফ'ৰ্চটো ফাইণ্ড কৰিবলৈ কৈছে। ঠিক আছে, আৰু কি কৈছে আমাৰ ছেকেণ্ড লাইনটো চাই লোৱা, দি ফ'ৰ্চ বিটুইন দি টু চাৰ্জ ইজ নট এফেক্টেড বাই দি প্ৰেজেঞ্চ অফ আদাৰ চাৰ্জেছ, মানে কি আমাৰ এই ধৰি লোৱা তুমি Q1 Q0ৰ ওপৰত কি কৈছে F1 ফ'ৰ্চত এক কৰিছে, এতিয়া কি হ'ব যেতিয়া আমাৰ Q1 Q0ৰ ওপৰত এক কৰিব তেতিয়া কি হ'ব বাকী যিখিনি আমাৰ কি চাৰ্জ আছে সেইখিনি কোনো এফেক্ট নকৰিব। ঠিক আছে, ঠিক তেনেকৈ কি হ'ব আমাৰ Q2 আৰু Q0ৰ মাজত যেতিয়া আমাৰ কি কৰিব এটা ফ'ৰ্চৰ সহায়ত এক কৰিব তেতিয়া কি হ'ব বাকী থকা চাৰ্জখিনিয়ে তাৰ ওপৰত কোনো কি নকৰিব এফেক্ট নকৰিব। ঠিক তেনেকৈ Q3 আৰু Q0ৰ মাজত বাকী Q4 বা Q0ৰ মাজত যিটো ফ'ৰ্চৰ সহায়ত এক কৰিব সেই ফ'ৰ্চটোৰ ওপৰত কি নকৰিব আমাৰ বাকী থকা চাৰ্জখিনিয়ে কি নকৰিব এফেক্ট কোনো নকৰে। ঠিক আছে, এইটো হৈছে কি আমাৰ ছুপাৰপজিশ্যন প্ৰিন্সিপলৰ কথা। হ'ব তোমালোকে চাই লোৱা ভালকৈ। ঠিক আছে, এতিয়া আমি কি কৰিম যে আমাৰ এই ছুপাৰপজিশ্যন প্ৰিন্সিপল থকা কিছুমান আমি প্ৰব্লেম কৰিম। ঠিক আছে, হ'ব এইটো বুজি পালা নহয়, মানে কি বাকী চাৰ্জখিনি ইয়াৰ ওপৰত যিটো ফ'ৰ্চ লগাইছিলে যিখিনি ফ'ৰ্চ লগালে সেই ফ'ৰ্চখিনি আমি যদি ভেক্টৰ চাম কৰি দিওঁ তেতিয়া আমি কি পাই যাম নেট চাৰ্জ বাকী টোটেল চাৰ্জ নহয় ফ'ৰ্চটো পাই যাম। ঠিক আছে, এতিয়া মহাই দিওঁ। এতিয়া চাই লওঁ কুৱেশ্যনটো কি দি থোৱা আছে যে কি কৈছে কনচিডাৰ দি চাৰ্জেছ Q and minus Q প্লেচড এট দি ভাৰ্টিচেছ অফ এন ইকুইলেটাৰেল ট্ৰাইংগল এজ shown in figure, মানে কি এটা আমাৰ কি আছে সমবাহু ত্ৰিভুজ আছে, তাত কি কৰা হৈছে আমাৰ এই চাৰ্জকেইটা
এই পইণ্টকেইটাত বহাই থোৱা আছে ঠিক আছে মানে কি ভাৰ্টিচেছত কি কৰা আছে আমাৰ সেই তাত চাৰ্জকেইটা থৈ দিয়া আছে ঠিক আছে তাৰপিছত কি কৈছে আমাৰ হোৱাট ইজ দি ফ'ৰ্চ অন দি ইচ চাৰ্জ মানে কি আমাৰ প্ৰত্যেকটো চাৰ্জতে ফ'ৰ্চ কিমান হ'ব সুধিছে ঠিক আছে এতিয়া কি হ'ব সলিউশ্যন তোমালোকে লিখি লোৱা তোমালোকে ডায়েগ্ৰামটো প্ৰথম ড্ৰ কৰি ল'বা ঠিক আছে এটা কি হ'ব চোৱা আমাৰ ইয়াত কি আছে Q1 মানে কি Q চাৰ্জ Q2 মানে কি Q চাৰ্জ আৰু কি হৈছে Q3 মানে মাইনাছ Q চাৰ্জ ঠিক আছে এতিয়া কি হ'ব আমাৰ আমি জানো যে কি পজিটিভ চাৰ্জে কি কৰে ৰিপেল কৰে আৰু কি হয় পজিটিভে নিগেটিভে কি কৰে এট্ৰেক্ট কৰে এতিয়া কি হ'ব আমাৰ ধৰি লওঁ প্ৰথমতে Q1 চাৰ্জটো হ'ল এতিয়া কি হ'ব Q1 চাৰ্জটোৰ ওপৰত Q3 আৰু Q2 কেনেদৰে এক কৰিব যে কি হ'ব Q1 আৰু Q2 কি হৈছে আমাৰ দুইটা পজিটিভ চাৰ্জ হৈছে সেইকাৰণে কি কৰিব Q1 ৰ ওপৰত Q2 কি কৰিব যিটো ফ'ৰ্চ দিব সেইটো কি হ'ব আমাৰ ৰিপালচন হ'ব মানে কি ৰিপেল কৰিবহি সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্চটো কেনেদৰে আহিব ই যিহেতু ইয়াক ৰিপেল কৰিব সেইকাৰণে কি ফ'ৰ্চটো আমাৰ এনেকৈ এইফালে আহিব ঠিক আছে ইমান লাগে তাৰপিছত কি হ'ব আমাৰ এই Q1ক আমাৰ Q3 কেনেদৰে এক কৰিব কাৰণ কেলে কি হ'ব মানে ইয়াত যে Q3টো কি হৈছে মাইনাছ Q হৈছে আৰু Q1টো হৈছে কি প্লাছ Q মানে কি ই দুইটা কি হৈছে আমাৰ অপজিট চাৰ্জ হৈছে মানে কি হ'ব আমাৰ পজিটিভটোৱে এই নিগেটিভটো কি হ'ব এট্ৰেক্ট কৰিব সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ যিটো ফ'ৰ্চৰ ডাইৰেকশ্যন হ'ব সেইটো হ'ব কোনফালে এইফালে ঠিক আছে তোমালোকে বুজি পালা তাৰপিছত কি হ'ব চোৱা এইটো হ'ল তাৰপিছত কি হ'ব ধৰি লোৱা আমাৰ ফ'ৰ্চটো F ঠিক আছে এইটো ধৰি লোৱা ফ'ৰ্চটো F হ'ল এতিয়া কি হ'ব যেতিয়া ই ইয়াৰ ওপৰত ফ'ৰ্চ লগালে F তেতিয়া সেইকাৰণে কি হ'ব আমাৰ এই Q1টোৱে এই Q2ৰ ওপৰত কি কৰিব আৰু এটা ফ'ৰ্চ লগাব মানে কি ইউ ইয়াক কি কৰিব ৰিপেল কৰিব কাৰণ কেলে ই যিহেতু ইয়াক কি কৈছে এক কৰিছে এটা ফ'ৰ্চ আছে এইফালে সেইকাৰণে কি ক'ব এইটো যিহেতু পজিটিভ চাৰ্জ এইটো কি ক'ব ইয়াক ৰিপেল কৰিব এইফালে সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ ফ'ৰ্চটো কি হ'ব F হ'ব যিটো ফ'ৰ্চৰ সৈতে এক কৰিব সেইটো কি হ'ব এইটো ফ'ৰ্চ আহিব হ'ল এতিয়া কি হ'ব আমাৰ আকৌ এইফালে চোৱা এইটো হৈছে কি মাইনাছ Q চাৰ্জ আৰু এইটো হৈছে কি আমাৰ প্লাছ Q চাৰ্জ সেইকাৰণে কি হ'ব নিগেটিভে পজিটিভক কি কৰিব এট্ৰেক্ট কৰিব আৰু সেইকাৰণে কি হ'ব ইয়াৰ যিটো ফ'ৰ্চ হ'ব সেইটো কি হ'ব আমাৰ এট্ৰেক্টিভ হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্চটো আমাৰ এইফালে থাকিব ঠিক আছে এইটো কি হ'ব আমাৰ F হ'ল আৰু যিহেতু কি হৈছে আমাৰ F কেলে লিখিছোঁ কাৰণ কেলে আমাৰ চাৰ্জকেইটা ছেম আছে সেইকাৰণে কি ফ'ৰ্চটো আমি ছেম লিখিছোঁ ঠিক আছে মানে কি এইটো নিগেটিভটোৱে কি বুজায় ইয়াৰ আমাৰ চাৰ্জটো অপজিট নেচাৰটোহে বুজায় মানে কি হ'ব ইয়াত আমাৰ ফ'ৰ্চটো কি হৈ যাব এট্ৰেক্টিভ হৈ যাব ঠিক আছে এতিয়া কি হ'ব চাৰ্জটো আমাৰ কি হৈ থাকিব মানে কি চাৰ্জৰ মেগনিটিউডটো কি হ'ব আমাৰ কি হ'ব ঠিক আছে এতিয়া যিহেতু কি হৈছিলে আমাৰ Q1ক এই Q3য়ে কি কৰিছিলে এট্ৰেক্ট কৰিছিলে সেইকাৰণে কি হ'ব আমাৰ Q1টোৱে Q3টো কি কৰিব এট্ৰেক্ট কৰিব সেইকাৰণে কি হ'ব এইফালে এটা চাৰ্জ থাকিব ফ'ৰ্চ থাকিব এইফালে ফ'ৰ্চ থাকিলে ঠিক আছে এইটো কি হ'ব আমাৰ এইটো যিহেতু F হৈছিলে এইটো সেইকাৰণে কি হ'ব F হ'ব হ'ল আৰু কি হ'ব ঠিক সেইদৰে আমাৰ যিহেতু এই Q3টোৱে কি কৰিছিলে Q2টোক এট্ৰেক্ট কৰিছিলে সেইকাৰণে কি হ'ব Q2টোৱে Q3টোক কি কৰিব এট্ৰেক্ট কৰিব এটা এইফালে ফ'ৰ্চৰ হয় সেইকাৰণে কি হ'ব আমাৰ এইফালে এটা ফ'ৰ্চ লাগিব আৰু যিহেতু কি আছিলে আমাৰ এইটো ফ'ৰ্চ F আছিলে সেইকাৰণে কি হ'ব এইটো ফ'ৰ্চো আমাৰ F হ'ব ঠিক আছে এতিয়া আমি কি পাই গ'লোঁ এতিয়া আমি ফ'ৰ্চৰ ডাইৰেকশ্যনটো পাই গ'লোঁ ঠিক আছে এতিয়া কি হয় আমি জানো যে কি ফ'ৰ্চটো কি হয় আমাক ফ'ৰ্চটো উলিয়াবলৈ কৈছে আমি জানো যে কি ফ'ৰ্চটো হৈছে এটা ভেক্টৰ কোৱান্টিটি হয়নে আৰু যিহেতু ফ'ৰ্চটো এটা ভেক্টৰ কোৱান্টিটি আমি প্ৰথমতে কি কৰোঁ আমাৰ এই ফ'ৰ্চটো কিমান হ'ব প্ৰথমতে উলিয়াই লওঁ ঠিক আছে আমি জানো যে কি কুলম্বছ লমতে কি হয় ফ'ৰ্চ ইকুৱেল টু F ইকুৱেল টু কি হ'ব আমাৰ যে 1/4πε0 Q1 Q2 ডিভাইডেড বাই R স্কোৱাৰ এতিয়া ইয়াতো কি হ'ব Q1 এইটো কি হ'ব Q3 ঠিক আছে মানে কি হ'ব এইটো যিটো ফ'ৰ্চ হ'ব এই ফ'ৰ্চটোৰ কাৰণে কি হ'ব আমাৰ Q1 Q3 ডিভাইডেড বাই কি ইয়াত আমাৰ লেংথটো কি ধৰিছোঁ আমি L ধৰিছোঁ যে সেইকাৰণে কি লিখিম L স্কোৱাৰ লিখিম ঠিক আছে আৰু কি হ'ব আমাৰ Q1ৰ ভেলুটো কি হৈছে আমাৰ Q হৈছে Q3 ভেলুটো হৈছে Q ইয়াত আমি মাইনাছ লিখোঁ কাৰণ কেলে আমি ইয়াত কি লিখোঁ মেগনিটিউডটোহে লিখোঁ আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত Q স্কোৱাৰ আহিব বাকী Q ইনটু Q আহিব হয়নে ঠিক সেইদৰে কি হ'ব আমাৰ এইটো আৰু এই চাৰ্জটোৰ মাজত আমাৰ ফ'ৰ্চটো কি হ'ব Q1 ইনটু Q2 আহিব ইয়াত আমাৰ Q1 ইনটু কি হ'ব Q2 আহিব এটা সেইকাৰণে কি হ'ব যিহেতু দুইটা আমাৰ মেগনিটিউডটো ছেম হয় সেইকাৰণে কি হ'ব Q ইনটু Q আহিব মানে কি হ'ব এইটো যিটো ফ'ৰ্চ হ'ব ইহঁত দুটাৰ মাজত যিটো ফ'ৰ্চ হ'ব আৰু ইহঁত দুটাৰ মাজত ফ'ৰ্চ যিটো হ'ব সেইটো কি হ'ব ছেম হ'ব ঠিক সেইদৰে কি হ'ব আমি যদি এইকেইটাৰ মাজত ফ'ৰ্চটো চাওঁ এই Q3 আৰু Q2ৰ মাজত যদি ফ'ৰ্চটো চাওঁ তেতিয়া কি হ'ব আমাৰ ওপৰত যদি মানে কি হ'ব প্ৰথমটো কি আছিলে আমাৰ Q1 আৰু Q3 আছিলে Q1 আৰু Q3 আছিলে আৰু সেইকাৰণে কি আছিলে আমাৰ Q ইনটু Q আহিছিলে আৰু যদি আমি কি কৰোঁ F ইকুৱেল টু যদি আমি এইটো কিহৰ কাৰণে লৈছোঁ Q1 and Q3 চাৰ্জৰ কাৰণে ঠিক আছে আৰু যদি আমি ফ'ৰ্চ উলিয়াওঁ কিহৰ কাৰণে এতিয়া Q1 আৰু Q2ৰ কাৰণে যদি উলিয়াওঁ কি হ'ব আমাৰ Q1 and Q2ৰ কাৰণে F ইকুৱেল টু 1/4πε0 কি হ'ব আমাৰ Q1 Q2 ডিভাইডেড বাই L স্কোৱাৰ লেংথটো যিহেতু কি সমবাহু ত্ৰিভুজ সেইকাৰণে কি ইহঁতৰ মাজত দূৰত্বটো কি ছেম থাকিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব ইয়াত আমাৰ Q আৰু Q1 আৰু Q2 ভেলু কি হয় Qয়ে হয় সেইকাৰণে কি হ'ব এইটো আমাৰ Q ইনটু Qয়ে আহিব হয়নে ঠিক সেইদৰে কি হ'ব আমাৰ যে Q2 and Q3 ইয়াৰ ভেলুটো কি হ'ব আমাৰ ছেমে আহিব কাৰণ কেলে
এইটো কি হ'ব আমাৰ 1/4 পাই এপচাইলন নট Q3 Q2 ডিভাইড বাই কি হ'ব L স্কোৱাৰ আৰু Q3 আৰু Q2 হ'লে কিমান হয় কিউৱে হয় সেইকাৰণে কি হ'ব Q ইনটু Q আৰু সেইকাৰণে কি ক'ব পাৰিম আমি গম পালোঁ যে কি আমাৰ যিখিনি ফ'ৰ্চ হ'ব আমাৰ ইহঁতৰ মাজত ফ'ৰ্চৰ যিটো মেগনিটিউড হ'ব সেই ফ'ৰ্চৰ মেগনিটিউডটো কি হ'ব আমাৰ চবৰ কাৰণে ছেম হ'ব ঠিক আছে কিন্তু কি হ'ব যিহেতু ফ'ৰ্চটো এটা কি আছে ভেক্টৰ কোৱান্টিটি সেইকাৰণে কি হ'ব ইয়াৰ আমাৰ ডাইৰেকশ্যনটো কি আছে বেলেগ বেলেগ হৈছে আৰু সেইকাৰণে কি ক'ব লাগিব ডাইৰেকশ্যনটো আমি লিখিব লাগিব এতিয়া ঠিক আছে আৰু কি হ'ব মানে কি হ'ল এতিয়া আমাৰ ফ'ৰ্চৰ মেগনিটিউডটো প্ৰত্যেকটোৰ কাৰণে কি হ'ব ছেম হ'ব এইটো ফ'ৰ্চ আৰু এইটো ফ'ৰ্চ এইকেইটা ফ'ৰ্চ আৰু কি হ'ব এইটো ফ'ৰ্চ সেই প্ৰত্যেকৰে কি হ'ব মেগনিটিউডটো ছেম হ'ব আৰু সেইকাৰণে আমি প্ৰথমতে কি কৰিম তাৰ কাৰণে মেগনিটিউডটো ওপৰত লিখি ল'ম এনেকৈ ঠিক আছে এতিয়া গম পালোঁ নহয় কেনেদৰে ছেম হ'ল মানে কি হ'ল যিহেতু আমাৰ এই চাৰ্জকেইটাৰ ভেলুটো যিহেতু ছেম সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ মেগনিটিউডটো ফ'ৰ্চটো ছেম হ'ব কি হ'ব ইহঁতৰ মাজত লেংথ বা কি ডিষ্টেঞ্চটো যিহেতু ছেম হৈছে সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্চৰ মেগনিটিউডটো কি হ'ব ছেম হ'ব সেইকাৰণে কি কৰিম এতিয়া আমি যে ইয়াৰ কাৰণে আমি জেনেৰেল যিটো ভেলু হ'ব লিখি থওঁ মানে কি হ'ব এতিয়া আমাৰ ফ'ৰ্চৰ মেগনিটিউডটো এফিকেলটো কি হ'ব আমাৰ কিউ ইনটু কিউ মানে কি কিউ স্কোৱাৰ বুলি লিখিব পাৰোঁ কিউ স্কোৱাৰ ডিভাইড বাই এল স্কোৱাৰ বুলি লিখিব পাৰোঁ ঠিক আছে বা তোমালোকে কিউ ইনটু কিউ বুলি লিখিব পাৰা হ'ল এতিয়া কি হ'ব আমাৰ এতিয়া কি হ'ল আমি উলিয়াব লাগে কি এতিয়া প্ৰত্যেকটো চাৰ্জতে কি উলিয়াব লাগে এতিয়া ফ'ৰ্চ ল'ব লাগে এতিয়া কি হ'ল আমাৰ এই চাৰ্জটোত কি আছে আমাৰ ফ'ৰ্চটো এটা আছে এইফালে এটা আছে এইফালে মানে কি হৈছে আমাৰ এই যিহেতু আমি ফ'ৰ্চটো কি হয় ভেক্টৰ কোৱান্টিটি হয় সেইকাৰণে কি হয় আমি জানো যে কি ভেক্টৰ কোৱান্টিটিবোৰত সদায় কি চাব লাগিব আমি এড কৰিবলৈ হ'লে সদায় তাৰ ডাইৰেকশ্যনটো চাব লাগিব আৰু সেইকাৰণে আমি কি কৰোঁ এনেকুৱা ধৰণৰ ভেক্টৰ কোৱান্টিটিবোৰ আমি কি কৰোঁ সদায় পেৰেলগ্ৰাম ল ইউজ কৰোঁ মানে কেলে এইটো কি হিচাপে বিহেভ কৰিব আমাৰ এইটো যদি এইফালে থাকে ইয়াৰ ৰিজাল্টেণ্টটো কিহে দিব আমাৰ এইফালে আমাৰ ৰিজাল্টেণ্টটো এইটোৱে দিব হয়নে আৰু এই লটোক আমি কি বুলি জানো পেৰেলগ্ৰাম ল মনত আছে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ পাইছিলা তোমালোকে পেৰেলগ্ৰাম ল ভেক্টৰ এডিশ্যন হয়নে ঠিক সেইদৰে এইফালে কি হ'ব আমাৰ ইয়াৰ ৰিজাল্টেণ্টটো কি দিব এডাল দিব ঠিক আছে এই কৰ্ণডাল দিব হ'ল আৰু ঠিক সেইদৰে কি হ'ব ইয়াৰ আমাৰ ৰিজাল্টেণ্টটো কি দিব আমাৰ এই মাজৰ এডাল দিব মানে কি হয় আমি জানো যে কি পেৰেলগ্ৰাম ল ভেক্টৰ এডিশ্যনটো কি আছিলে আমাৰ যেতিয়া আমাৰ ভেক্টৰ দুটা এনেকৈ থাকে ঠিক আছে তেতিয়া আমি ইয়াক কি বুলি ধৰিব লাগে সদায় এটা পেৰেলগ্ৰাম হিচাপে ধৰিব লাগে হয়নে আৰু ইয়াৰ ৰিজাল্টেণ্টটো কি দিব আমাৰ ইয়াত ডায়েগনেল দিয়ে হয়নে এইলে কি দিয়ে আমাৰ ৰিজাল্টেণ্ট ধৰি লওঁ আমাৰ এইটো আছিলে এ ভেক্টৰ এইটো আছিলে বি ভেক্টৰ আৰু আমাৰ ৰিজাল্টেণ্টটো কি দিব আমাৰ আৰ ভেক্টৰ দিব ঠিক আছে মানে কি হয় ইয়াত আৰ ইকুৱেল টু এ ভেক্টৰ প্লাছ বি ভেক্টৰ আৰু আমাৰ ইয়াৰ কাৰণে কি হৈছিলে এই আৰ ভেক্টৰটো আমি যেতিয়া কি কৈছিলোঁ মেগনিটিউডটো ফাইন কৰিছিলোঁ তেতিয়া আমাৰ ইয়াৰ কাৰণে কি আছিলে এটা ফৰ্মুলা আছিলে আৰু ফৰ্মুলাটো কি আছিলে আমাৰ যে আৰ ভেক্টৰ ইকুৱেল টু কি আছিলে যে ৰুট অভাৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2ab cos থিটা মনত আছেনে তোমালোকৰ পেৰেলগ্ৰাম ল ভেক্টৰ এডিশ্যন হয়নে এতিয়া সেইকাৰণে কি কৰিব লাগিব আমি ইয়াত এই ফৰ্মুলাটো ইয়াত ইউজ কৰিব লাগিব ঠিক আছে এতিয়া আমি চাই লওঁ যে কি আমাৰ এই ভেক্টৰকেইটাৰ মাজৰ এংগুলটো কি হ'ব ঠিক আছে এতিয়া কি হ'ব আমি এই ফ'ৰ্চটোক আমি F1 বুলি ধৰিম মানে ৰিজাল্টেণ্টটোক আমি ধৰি দিম F1 এই ৰিজাল্টেণ্টটো ধৰি আমি F2 যিহেতু চাৰ্জটো Q2 লৈছোঁ সেইকাৰণে কি ইয়াত Q1 যিহেতু লৈছোঁ সেইকাৰণে A1 আহিছে ইয়াত 2 আহিছে আৰু ইয়াত আমি ধৰি ল'ম F3 ঠিক আছে এতিয়া কি হ'ব ইহঁতৰ মাজৰ এংগুল কি হ'ব চাই লওঁ এতিয়া আমাক কি দিছে আমাৰ এই ট্ৰাইংগলটো কি দিছে ইকুইলেটাৰেল মানে কি সমবাহু ত্ৰিভুজ দিছে এতিয়া আমি জানো যে কি সমবাহু ত্ৰিভুজৰ কি হৈছে প্ৰত্যেকটো কোণৰ মান কি হয় 60 ডিগ্ৰী হয় সেইকাৰণে কি হ'ব আমাৰ এইটো কি হ'ব 60 ডিগ্ৰী হ'ব এইটো 60 ডিগ্ৰী হ'ব ঠিক তেনেকৈ হ'ব এইটো 60 ডিগ্ৰী হ'ব আৰু কি হ'ব এইটো আমাৰ 60 ডিগ্ৰী হ'ব হয়নে ইমান 60 ডিগ্ৰী হ'ল এতিয়া কি হ'ব এইটো যদি আমাৰ 60 ডিগ্ৰী হয় আমাৰ এইটো কি হ'ব আমি জানো যে কি আমাৰ এইটো গোটেইটো কি হয় 180 ডিগ্ৰী হয় আৰু 180 ডিগ্ৰীৰ পৰা কি কৈছোঁ আমি 60 লৈ ল'লে কি থাকিব 120 ডিগ্ৰী থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ ভেক্টৰটোৰ মাজৰ যিটো এংগুল হ'ব এই এংগুলটো কিমান হ'ব আমাৰ 120 ডিগ্ৰী 120 ডিগ্ৰী ঠিক আছে ঠিক সেইদৰে কি হ'ব আমাৰ এইটো কি হৈ যাব এতিয়া আমাৰ 120 ডিগ্ৰী 120 ডিগ্ৰী হ'ল এইটো আমাৰ 60 ডিগ্ৰী থাকিব এইটো বুজি পালা নহয় কি হয় আমাৰ সমবাহু ত্ৰিভুজৰ কি হয় আমাৰ কোণকেইটা 60 ডিগ্ৰী হয় ঠিক আছে মানে কি প্ৰত্যেকটো কোণৰ মান কি হয় আমাৰ 60 ডিগ্ৰী হয় আৰু যিহেতু কি হয় আমাৰ এইটো 60 ডিগ্ৰী হয় তেতিয়া কি হ'ব এইডোখৰ আমাৰ কি হ'ব 120 ডিগ্ৰী হ'ব কাৰণ কেলে আমাৰ এইডোখৰ কি হৈছে 180 ডিগ্ৰী হৈছে টোটেলটো মিলাই এইডোখৰ কি হয় 180 ডিগ্ৰী হয় এতিয়া 180 ডিগ্ৰীৰ পৰা যদি 60 ডিগ্ৰীটো আঁতৰি যায় কি হ'ব 120 ডিগ্ৰী থাকিব ঠিক সেইদৰে কি হ'ব ইয়াতো আমাৰ 180 পৰা যদি এই 60 আঁতৰি যায় কি হ'ব 120 ডিগ্ৰী থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই Q1 চাৰ্জৰ কাৰণে আমাৰ এই পইণ্টটোত যিটো আমাৰ ফ'ৰ্চকেইটা পাম সিহঁতৰ এই ফ'ৰ্চকেইটাৰ মাজৰ এংগুলটো কিমান হ'ব 120 ডিগ্ৰী ইয়াৰ মাজৰ ফ'ৰ্চৰ মাজৰ এংগুলটো কি হ'ব 120 ডিগ্ৰী আৰু ইয়াৰ মাজৰ কি হ'ব 60 ডিগ্ৰী যিহেতু কি এইটো ভিতৰ চাইডে আছে ঠিক আছে এইটো বুজি পালা ইমান লাগে এতিয়া কি হ'ব আমি সেইকাৰণে নেট ফ'ৰ্চটো উলিয়াওঁ Q1ৰ কাৰণে এই তোমালোকে লিখি লোৱা নহয় পেৰেলেলগ্ৰাম লটো ঠিক আছে এতিয়া কি হ'ব দি নেট ফ'ৰ্চ অন চাৰ্জ
Q1 এতিয়া Q1 ওপৰত চাৰ্জ আছে ফ'ৰ্চটো কিমান হ'ব এতিয়া আমাৰ আমি কি হ'লে প্ৰথমতে ইয়াৰ মেগনিটিউড লিয়াম ফ'ৰ্চটো কি হয় আমাৰ এটা ভেক্টৰ কোৱান্টিটি হয় সেইকাৰণে কি হ'ব তাৰ আমাৰ মেগনিটিউডটো থাকিব আৰু ডাইৰেকশ্যন থাকিব ঠিক আছে এতিয়া সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্চটো যদি আমি লিখিবলৈ যাওঁ f(1) ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ কি থাকিব এটা মেগনিটিউড থাকিব আৰু এটা কি থাকিব ইয়াৰ ডাইৰেকশ্যন থাকিব আৰু এটা ডাইৰেকশ্যনটো কি বুজায় আমাৰ ইউনিট ভেক্টৰ বুজায় ঠিক আছে এটা কি হ'ব আমাৰ এতিয়া আমি প্ৰথমতে যদি মেগনিটিউডটো ফাইন কৰিলে কি হ'ব আমাৰ চাই লোৱা ইকুৱেল টু কি হ'ব আমি জানো যে কি পেৰেলগ্ৰাম ল ভেক্টৰ এডিশ্যনৰ মতে √a² + b² + 2ab cos θ এটা কি হৈছে a ভ্যালুটো কি হ'ব আমাৰ ধৰি লওঁ আমি এইটো এটা ভেক্টৰ আৰু এইটো এটা ভেক্টৰ ঠিক আছে এইটো আমাৰ ৰিজাল্টেণ্ট আছিলে ঠিক আছে এতিয়া a ভেক্টৰটো কি হ'ব আমাৰ f আহিব b ভেক্টৰটো কি হ'ব আমাৰ f আহিব সেইকাৰণে কি হ'ব আমাৰ f² + f² + 2ab 2 * f * f cos কিমান আহিব থিটাটো কিমান আমাৰ 120 ডিগ্ৰী সেইকাৰণে কি হ'ব আমাৰ cos 120 ডিগ্ৰী এটা বুজি পালা এতিয়া হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ f² + f² কিমান হ'ব 2f² + 2f² cos 120 ডিগ্ৰী কিমান হয় -½ হয় -½ হ'ল এতিয়া কি হ'ল 2 কেনসেল গ'ল আৰু থাকিলে কিমান আমাৰ √2f² - f² এইটো মাইনাছ ছিলে এইটো মাইনাছে প্লাছে মাইনাছ হৈ গ'ল ইকুৱেল টু কি হৈ যাব আমাৰ √f² হৈ যাব মানে ইকুৱেল টু কি হ'ব এতিয়া আমাৰ f মানে কি হ'ব আমাৰ ৰিজাল্টেণ্টৰ ভ্যালুটো কি হ'ব আমাৰ মানে ইয়াৰ মেগনিটিউডটো কিমান হ'ব f হ'ব ঠিক আছে আৰু সেইকাৰণে আমাৰ কি হ'ব দেয়াৰফৰ ফ'ৰ্চটোক আমি কি লিখিব পাৰিম f1 = ইয়াৰ মেগনিটিউডটো কিমান পালোঁ আমি f পালোঁ আৰু ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব ইয়াৰ ডাইৰেকশ্যনটো আছে এইফালে এতিয়া আমাৰ এই f1 ভেক্টৰটো এইফালে আছে আৰু এটা চোৱাচোন তোমালোকে আমাৰ এই bc ভেক্টৰটো এইফালে দেখিছানে এই bc ভেক্টৰটো কি আছে আমাৰ এইফালে আছে এটা b আৰু এটা c এইটো যদি আমি ভেক্টৰ হিচাপে ধৰোঁ ইয়াৰ ডাইৰেকশ্যনটো কি এইফালে আছে আৰু কি আছে f1 ডাইৰেকশ্যন এইফালে মানে কি এই f1 আৰু এই bc ডাইৰেকশ্যনটো কি আছে সেম হৈছে আৰু সেইকাৰণে আমি f1 ডাইৰেকশ্যনৰ জেগাত আমি কি লিখিব পাৰিম মানে কি f1 ইউনিট ভেক্টৰ জেগাত আমি কি লিখিব পাৰিম এই bc এই ডাইৰেকশ্যনটো লিখিব পাৰিম মানে কি bc ইউনিট ভেক্টৰ লিখিব পাৰিম আৰু সেইকাৰণে আমি ইয়াত কি লিখিম যে bc cap bc ভেক্টৰ ইউনিট ভেক্টৰ কি হ'ব bc cap হয় মানে কি bc ভেক্টৰটো যেহেতু আমাৰ এইটো ডাইৰেকশ্যন আছে লগতে কি হৈছে f1 টো আমাৰ সেম ডাইৰেকশ্যন আছে দিছা না 120 ডিগ্ৰী 120 ডিগ্ৰী দিছা না ইয়াৰ পৰা যদি ইয়ালৈ চোৱা তোমালোকে কি হ'ব 120 ডিগ্ৰী হ'ব মানে কি ডাইৰেকশ্যনটো সেম আছে ইয়াত সেইকাৰণে কি হ'ব আমাৰ এই f1 ৰ ডাইৰেকশ্যন জেগাত আমি bc ডাইৰেকশ্যনটো বহাব পাৰিম ঠিক আছে সেইকাৰণে লিখি দিবা where bc cap is the unit vector along কি হ'ব আমাৰ bc ঠিক আছে তোমালোকে লিখি লোৱা দেখো হ'ব এইটো বুজি পালা তোমালোকে এটা কি হ'ব আমাৰ এইটো f1 ৰ কাৰণে ভ্যালুটো কিমান পাই গ'লো আমি f1 = f bc cap ঠিক আছে মানে কি এইটো হৈছে ইয়াৰ মেগনিটিউড এইটো হৈছে ইয়াৰ ডাইৰেকশ্যনটো এটা কি হ'ব আমাৰ যদি এতিয়া আমি এই q2 চাৰ্জটোৰ কাৰণে যদি কি লিয়াও আমাৰ নেট ফ'ৰ্চটো উলিয়াওঁতে কি হ'ব যেহেতু আমাৰ প্ৰত্যেকটো চাৰ্জৰ কাৰণে উলিয়াবলৈ কৈছে সেইকাৰণে আমি প্ৰত্যেকটো চাৰ্জৰ কাৰণে উলিয়াব লাগিব দেই এইটো মনত ৰাখিবা তোমালোকে ঠিক আছে এটা কি হৈ গ'ল আমাৰ এইটো কাৰণে ওলালে এতিয়া আমাৰ এইটো কাৰণে কি হ'ব সেমে হ'ব কাৰণ কেলে এইটো আছে 120 ডিগ্ৰী এইটো আছে 110 ডিগ্ৰী মানে কি হ'ব ইয়াৰ আমাৰ মেগনিটিউডটো সেম হ'ব কেনেকৈ সেম হ'ব কাৰণ আমাৰ ইয়াৰ ভ্যালুকেইটা সেম আছে এংগলটো সেম আছে সেইকাৰণে কি হ'ব মেগনিটিউডটো সেম হৈ যাব আৰু কিন্তু কি হৈছে ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব বেলেগ হ'ব আমি এতিয়া কি ডাইৰেকশ্যনটো বেলেগকৈ লিখি দিম ঠিক আছে সেইকাৰণে আমি এতিয়া কি লিখিব পাৰিম চিমিলাৰলি লিখি লোৱা তোমালোকে এইটো হ'ল চাৰ্জন q2 এইটো মোহাৰি দিওঁ ঠিক আছে এইটো হ'ল আৰু এইডোখৰত তোমালোকে এটা মনত ৰাখিবা যে কি হৈছে আমাৰ এডোখৰত এটা ভেক্টৰ তোমালোকে কি পাবা যে এটা শ্বৰ্ট ট্ৰিক হিচাপে মনত ৰাখিব পাৰা যে কি হৈছে যেতিয়া আমাৰ ভেক্টৰকেইটাৰ কি হ'ব মেগনিটিউডটো যিহেতু সেম হৈ গ'ল আৰু সিহঁত দুটাৰ মাজৰ এংগলটো কি হৈ গ'ল 120 ডিগ্ৰী হৈ গ'ল আমাৰ সেই ভেক্টৰ দুটা যিটো মেগনিটিউড আছিলে সেইটো কি হ'ব আমাৰ ৰিজাল্টেণ্টত দিছে না ইয়াত আছিলে f ইয়াত আছিলে f মেগনিটিউডটো সেম আৰু ইয়াৰ কি আছিলে এংগলটো 120 ডিগ্ৰী আৰু সেইকাৰণে আমি f1 কিমান পাইছিলোঁ f পাইছিলোঁ মানে কি হ'ব তোমালোকে ইয়াত ষ্টাৰ চিটা দি লিখি ল'বা যেতিয়া কি হ'ব আমাৰ দুটা ভেক্টৰ মেগনিটিউডকেইটা সেম হ'ব আৰু কি হ'ব সিহঁত সেই ভেক্টৰ দুটাৰ মাজৰ এংগলটো 120 ডিগ্ৰী হ'ব তেতিয়া আমাৰ যিটো ৰিজাল্টেণ্ট ভেক্টৰ পাম মানে কি ৰিজাল্টেণ্টটো পাম তাৰ মেগনিটিউডটো কি হ'ব আমাৰ সেই সেম হেৰিটো হ'ব মানে ভ্যালুটো হ'ব মানে কি এই ভেক্টৰকেইটা যিটো আছিলে সেইটো হ'ব মানে কি আছিলে ইয়াত আছিলে f ইয়াতো আছিলে f সেইকাৰণে আমাৰ ৰিজাল্টেণ্টটো কি হ'ব f আহিব ঠিক আছে এই তোমালোকে শ্বৰ্ট ট্ৰিক হিচাপে মনত ৰাখিব পাৰিবা হ'ব কেতিয়াবা তোমালোকক কম্পিটিটিভ এক্সামত তেতিয়া লাগি যাব পাৰে পটকে ঠিক আছে মানে কি যেতিয়া এইটো ভেক্টৰৰ ভ্যালুকেইটা সেম থাকিব আৰু ইহঁতৰ মাজত এংগলটো কি থাকিব 120 ডিগ্ৰী থাকিব তেতিয়া আমাৰ যিটো ৰিজাল্টেণ্ট হ'ব তেতিয়া তাৰ ভ্যালুটো কি হ'ব আমাৰ এই ভেক্টৰকেইটা হওঁতে সেম হ'ব মানে যেহেতু ভেক্টৰ দুটা সেম আছে ভ্যালুটো সেইকাৰণে কি হ'ব আমাৰ এইটো সেম হ'ব ঠিক আছে মানে কি হ'ব যদি আমাৰ a = b = কি হ'ব আমাৰ a = b হয় মানে কি হ'ব ইয়াত যদি আমাৰ a = b হয় আৰু থিটা = যদি কি হ'ব আমাৰ 120 ডিগ্ৰী হয় তেতিয়া আমাৰ যিটো ৰিজাল্টেণ্ট পাম ৰিজাল্টেণ্টটো কি হ'ব আমাৰ a হ'ব বা কি হ'ব b হ'ব ঠিক আছে মানে কি a = b মানে কি a = b হয় মানে কি হ'ব ইয়াত যদি আমাৰ a = b হয় আৰু থিটা = যদি কি হ'ব আমাৰ 120 ডিগ্ৰী হয় তেতিয়া আমাৰ যিটো ৰিজাল্টেণ্ট পাম ৰিজাল্টেণ্টটো কি হ'ব আমাৰ a হ'ব বা কি হ'ব b হ'ব ঠিক আছে মানে কি a = b মানে কি a = b হয় মানে কি হ'ব ইয়াত যদি আমাৰ a = b হয় আৰু থিটা = যদি কি হ'ব আমাৰ 120 ডিগ্ৰী হয় তেতিয়া আমাৰ যিটো ৰিজাল্টেণ্ট পাম ৰিজাল্টেণ্টটো কি হ'ব আমাৰ a হ'ব বা কি হ'ব b হ'ব ঠিক আছে মানে কি a = b মানে কি
বি ভেলুটো আমি এ বুলি ধৰিব এ ইকুৱেল টু বি ঠিক আছে ধৰিলা তুমি এ ইকুৱেল টু বি ইকুৱেল টু এ দুইটা যদি আমি এ ধৰোঁ তেতিয়া কি হ'ব আৰ ইকুৱেল টু এ আহিব মানে সেইটো কথা কৈছোঁ ঠিক আছে এইটো তোমালোকে ষ্টাৰ চিন দি লিখি ল'বা হ'ল এতিয়া কি হ'ব আমাৰ যেতিয়া আমি কিউটোৰ কাৰণে লগাম মানে উলিয়াম ফাইন কৰিম লগাম ওলাইছে তো সেইকাৰণে কি হ'ব কিউটোৰ কাৰণে ফ'ৰ্চটো কি হ'ব আমাৰ কিউটোৰ কাৰণে এফটো আহিব ফ'ৰ্চটো এফটো আৰু যিহেতু কি হৈছে আমাৰ সেম আছে মানে কি মেগনিটিউডটা সেম আছে কি আছে আৰু কি লগতে কি আছে আমাৰ এই হেৰিটো এংগলটো কি আছে সেম আছে এংগলটো সেম থকাৰ কাৰণে কি হ'ব আমাৰ এই আনচাৰটো কি হ'ব সেম হ'ব মানে কি ইকুৱেল টু আমাৰ এই মেগনিটিউডটো কি আহিব এফ আহিব যিহেতু কি এফ আছে আৰু এংগলটো কি আছে 120 ডিগ্ৰী আছে সেইকাৰণে কি হ'ব আমাৰ এইটো মতে আমাৰ যিটো ৰিজাল্টেণ্ট হ'ব তাৰ সেই ভেক্টৰটো মেগনিটিউডটো কি আহিব আমাৰ এফ আহিব সেইকাৰণে আহিলে এফ আৰু ইয়াৰ ডাইৰেকশ্যনটো কি আছে এই ডাইৰেকশ্যনটো কি আছে আমাৰ এইটো আছে এইফালে দেখিছানে মানে কি এই ভেক্টৰটোৰ ডাইৰেকশ্যনটো কি আছে এইফালে আছে আৰু সেইকাৰণে কি হ'ব এইফালে আমাৰ কি আছে এই এ চি আছে দেখিছানে মানে কি এ আৰু চি এই এ চি ডাইৰেকশ্যনটো কি আছে এইফালে আছে এ পৰা চিলৈ গৈছে দেখিছানে এই ফ'ৰ্চটোৰ ডাইৰেকশ্যন এইফালে আছে সেইকাৰণে কি হ'ব আমাৰ এই এফটো ভেক্টৰ ইউনিট ভেক্টৰ জেগাত আমি কি হ'ব পাৰিম এ চি কেপ বহাব পাৰিম এইটো বুজি পালানে কাৰণ কেলে আমাৰ এই এফটো ভেক্টৰৰ ডাইৰেকশ্যনৰ ফালে কি আছে আমাৰ এইটো আছে মানে কি এ চি ভেক্টৰটো আছে ঠিক আছে এইফালে হ'ল সেইকাৰণে আমি কি এফটো ভেক্টৰ জেগাত আমি এ চি ভেক্টৰ বহাব পাৰিম ঠিক আছে এইটো তোমালোকে লিখি লোৱা এতিয়া আমি ফাইন কৰিম যে কি আমাৰ এই কিউ থ্ৰী ভেক্টৰটোত মানে কি কিউ থ্ৰী চাৰ্জটোত আমাৰ টোটেল ফ'ৰ্চ কিমান হ'ব ঠিক আছে লিখি লোৱা তোমালোকে হ'ব এতিয়া ফাইন কৰিম যে কি যে আমাৰ নেট ফ'ৰ্চ এলং কিউ থ্ৰী কিমান হ'ব কিউ থ্ৰী ফ'ৰ্চটো কিমান হ'ব আমাৰ যে ইয়াত আমাৰ এফ থ্ৰী আছিলে এফ থ্ৰী ভেক্টৰ কাৰণে আহিব যে এফ থ্ৰীৰ মেগনিটিউডটো আৰু কি ইয়াৰ ডাইৰেকশ্যনটো আহিব ঠিক আছে এটা কি হ'ব ইয়াৰ মেগনিটিউডটো কেনেদৰে উলিয়াম আমি যে এফ থ্ৰী ভেক্টৰ মেগনিটিউডটো আহিব ইকুৱেল টু ৰুট অভাৰ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ যিহেতু কি আমাৰ এফ আৰু এফ আছে মানে কি দুইটা আমাৰ ছেম ভেলু আছে সেইকাৰণে কি আহিব আমাৰ এ স্কোৱাৰ প্লাছ এ স্কোৱাৰ নহয় এফ স্কোৱাৰ আহিব এ জেগাত এফ আহিব বি জেগাটো কি আহিব এফ আহিব এফ স্কোৱাৰ প্লাছ 2f ইনটু এফ কছ কিমান আহিব এতিয়া আমাৰ এংগলটো কি আছে 60 ডিগ্ৰী সেইকাৰণে কি হ'ব 60 ডিগ্ৰী আহিলে ঠিক আছে এতিয়া কি হ'ব আমাৰ চাই লোৱা যে ৰুট অভাৰ 2f স্কোৱাৰ প্লাছ 2f স্কোৱাৰ কছ 60 মানে কিমান হয় হাফ হয় ইনটু হাফ হয় ইনটু কি হ'ব হাফ আহিব হ'ল এতিয়া 2 কেঞ্চেল গ'ল আৰু থাকি গ'লে কিমান আমাৰ যে 2f স্কোৱাৰ প্লাছ এফ স্কোৱাৰ হ'ল আৰু ইয়াত ইকুৱেল টু কিমান হ'ব আমাৰ 3f স্কোৱাৰ আহিব ৰুট অভাৰ 3f স্কোৱাৰ আৰু কি হ'ব আমাৰ এফ স্কোৱাৰ আছে আমাৰ ৰুট অভাৰটো যদি ইয়াত লগাই দিওঁ কি হ'ব ৰুট 3f আহিব মানে কি হ'ব এতিয়া আমাৰ যে এই এফ থ্ৰী ভেক্টৰটোৰ যিটো মেগনিটিউড হ'ব সেইটো কিমান পালোঁ আমি ৰুট 3f পালোঁ ঠিক আছে এতিয়া কি হ'ব সেইকাৰণে আমাৰ ইয়াত যদি আমি এফ থ্ৰীৰ কাৰণে লিখোঁ এইটো এফ থ্ৰী ভেক্টৰৰ কাৰণে যদি লিখোঁ তেতিয়া কি হ'ব আমাৰ ৰুট 3f আহিব ৰুট 3f ঠিক আছে আৰু কি হ'ব ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব চোৱা ইয়াৰ ডাইৰেকশ্যন আছে তললৈ মানে কি হৈছে আমাৰ ইয়াত যিটো আমাৰ কি হয় বাইচেক্টৰ হয় পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ কি হৈছে ইয়াৰ ডাইৰেকশ্যনৰ ফালে আছে নে আমাৰ এই ট্ৰাইংগলটো ঠিক আছে আৰু সেইকাৰণে কি হ'ব ইয়াক আমি এন কেপ হিচাপে ধৰি লওঁ এন কেপ য'ত কি হ'ব আমাৰ এন কেপ ইজ দি ইউনিট ভেক্টৰ এলং দি ডাইৰেকশ্যন অফ বাইচেক্টৰ এংগল ACB ঠিক আছে যেহেতু ইয়াৰ বাইচেক্টৰ ডাইৰেকশ্যন আছে সেইকাৰণে কি হ'ব আমাৰ এন কেপটো আমাৰ তাৰ ইউনিট ভেক্টৰটো আমি কি বুলি ধৰিলোঁ যে মানে কি হ'ব এফ থ্ৰী ভেক্টৰটো ইউনিট ভেক্টৰটো আমি কি বুলি ধৰিলোঁ এতিয়া আমি এন কেপ বুলি ধৰিলোঁ যিটো কি হৈছে আমাৰ ডাইৰেকশ্যনটো কি হয় বুজাব আমাৰ এই ট্ৰাইংগলটো বাইচেক্টৰ কি হ'ব ডাইৰেকশ্যন থাকিব ঠিক আছে এইটো হৈছে কি আমাৰ এই কিউ থ্ৰী চাৰ্জটোত আমাৰ কি হ'ব টোটেল ফ'ৰ্চ কিমান হ'ব ঠিক আছে লিখি লোৱা তোমালোকে এতিয়া কি গম পালা তোমালোকে ইয়াত আৰু এটা ট্ৰিক বনাব পাৰিবা এতিয়া চাই লোৱা কি আহিব আমাৰ যে কি হৈছিলে আমাৰ মেগনিটিউডকেইটা ছেম আছে আৰু যেতিয়া আমাৰ এংগলটো কি হৈ গ'ল 60 ডিগ্ৰী হৈ গ'ল তেতিয়া আমাৰ আনচাৰটো কি পালোঁ ৰুট 3f পালোঁ দেখিছানে মানে কি হ'ব যদি ইয়াত আমাৰ কি হয় মেগনিটিউডকেইটা ছেম থাকে আৰু ইয়াৰ যদি এংগলটো কি হ'ব আমাৰ 60 ডিগ্ৰী হ'ব তেতিয়া আমি ইয়াৰ আনচাৰটো কিমান পাম ৰিজাল্টেণ্টটো যে কি ৰুট 3a ঠিক আছে মানে কি a মানে কি হৈছে ইয়াৰ মেগনিটিউডকেইটা যিহেতু ইয়াত এফ লৈছোঁ আমি থৈছোঁ ইয়াৰ মেগনিটিউডকেইটা কি a বুলি আৰু কি হ'ব যেতিয়া ইয়াৰ আমাৰ এংগলটো 60 ডিগ্ৰী হ'ব তেতিয়া আমি ইয়াৰ ৰিজাল্টেণ্টটো কিমান পাম ৰুট 3a মানে কি হ'ব তোমালোকে এইটো
1 মিনিট নালাগে 5 ছেকেণ্ডতে কৰিব পাৰিবা হয়নে মানে কি তোমালোকে যদি এইটো কি দেখা এই মেগনিটিউড যদি সেম দেখা আৰু ইয়াৰ যদি এংগলটো দেখা তেতিয়া কি তোমালোকে ইয়াৰ আনসাৰটো পাই যাব পাৰিবা পটককে ঠিক আছে এতিয়া 120 ডিগ্ৰীত আমি কিমান পাইছিলো যে ডাইৰেক্ট আমি এই সেই সেম মেগনিটিউডটো পাইছিলো আৰু 60 ডিগ্ৰীত আমি কি পালো √3 পালো √3 অফ এই মেগনিটিউডটো ঠিক আছে তোমালোকে কিনাৰত ষ্টাৰ চিহ্ন দি লিখি ল'বা হ'ব লিখি লোৱা হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি ছুপাৰপজিশ্যন প্ৰিন্সিপলটো বুজি পালানে আৰু তোমালোকে প্ৰব্লেমটো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ